হাই এভরিওয়ান ওয়েলকাম ব্যাক টু মাই চ্যানেল লাঞ্চতন্ত্র বন্ধু বান্ধৱীসকল আজি আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ ব্লুমছ টেক্সানমিৰ পৰা কিছুমান ইম্পৰ্টেণ্ট আমি MCQ আলোচনা কৰিম যিটো ছেপ্টেম্বৰ CTET বা আপকামিং যি টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম আছে তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট চ' আপোনালোকে উইদাউট স্কিপ কৰাকৈ চাব বাট ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট ভিডিঅ'জৰ কাৰণে ক্লাছেছৰ কাৰণে আপোনালোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এট প্ৰেজেণ্ট যেতিয়া আপুনি ভিডিঅ'টো চাই আছে এই ওপৰত থকা লাইক বাটনটো কাইণ্ডলি ক্লিক কৰি দিয়ক ঠিক আছে আৰু ব্লুম টেক্সনমিৰ বিষয়ত ডিটেইলছ আমি পঢ়িছিলোঁ লাষ্ট ক্লাছত যিসকলে এই ভিডিঅ'টো চোৱা নাই আপোনালোকে চেনেলৰ প্লেলিষ্টত গ'লে ব্লুম টেক্সনমিৰ ভিডিঅ'টো পাই যাব আৰু এইদৰে আপোনালোকে যিকোনো মানে টপিকৰ ওপৰত ভিডিঅ' আপোনালোকে যদি আমাৰ চেনেলত যায় আপোনালোকে অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যম দুটাতে আপোনালোকে বাইলেংগুৱেলত পাই যাব যিসকলে চোৱা নাই চেনেলৰ প্লেলিষ্টত গ'লে এটা চেপ্টাৰৰ এটা ভিডিঅ' আপোনালোকে চাব পাৰিব ঠিক আছে তো আজি আমি MCQ আলোচনা কৰিম তো প্ৰথম কুৱেশ্যনটো হৈছে এ টিচাৰ আস্কছ ষ্টুডেণ্ট টু কম্পেয়াৰ দ্য কজ অফ French Revolution and Russian Revolution and identify similarities and differences. Which level of Bloom's taxonomy is primarily involved? ঠিক আছে এজন টিচাৰে এটা মানে ষ্টুডেণ্টক কৈছে যে ফ্ৰেঞ্চ ৰিভলিউশ্যন আৰু ৰাছিয়ান ৰিভলিউশ্যনৰ মাজত কি আছিলে চিমিলাৰিটিজ আৰু ডিফাৰেঞ্চেছ ফাইণ্ড কৰিব কৈছে খুজিব কৈছে এইটো ব্লুম টেক্সনমিৰ কোনটো লেভেলত ইনভলভ হৈ আছে তো যেতিয়া ষ্টুডেণ্টে কি কৰিব যেতিয়া খুজিব বা অনুসন্ধান কৰিব ঠিক আছে তেতিয়া কি হয় আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ যে ব্লুম টেক্সনমিৰ কি আছিলে টেক্সনমিৰ য'ত নলেজ আছিলে কম্প্ৰিহেনশ্যন আছিলে এপ্লিকেশ্যন এনালাইচিছ চিন্থেচাইচিছ আৰু ইভালুৱেশ্যন 6টা ভাগ আছিলে চ' ইয়াত অপশ্যন দিয়া আছে এপ্লিকেশ্যন এনালাইজিং ইভালুৱেটিং আণ্ডাৰষ্টেণ্ডিং চ' যেতিয়া ষ্টুডেণ্টে ভাঙি খুজিব এটা টপিক দি দিলে টপিকটোক যে বেলেগ চাং কৰি যিকোনো এটা টপিকৰ বেলেগ ভাগ কৰি ল'ব তেতিয়া তাক কি বুলি কোৱা হয় তেতিয়া তাক এনালাইজিং বুলি কোৱা হয় ঠিক আছে এনালাইজিং বুলি বিশ্লেষণ কৰিব বস্তুটো ঠিক আছে Question number 2, a student design a new teaching aid using waste material after learning classroom pedagogy. This activity belongs to তো ইয়াত কৈছে যে ষ্টুডেণ্টে ৱেষ্ট মেটেৰিয়েল দি টিচিং এইড বনাইছে মানে TLM বনাইছে তো এইটো ব্লুম টেক্সনমিৰ আণ্ডাৰত কোনটোত পৰে তো ইয়াত আপোনালোকে দেখিছে এপ্লাইং ইভালুৱেটিং ক্ৰিয়েটিং আণ্ডাৰষ্টেণ্ডিং মানে ING লগোৱা আছে যেতিয়া ING লগোৱা থাকিব এইটো কি হ'ব ৰিভাইজড ভাৰ্চনটো আছিলে ব্লুম টেক্সনমি ৰিভাইজ ভাৰ্চন আৰু ব্লুম টেক্সনমি ৰিভাইজ ভাৰ্চনত যেতিয়া বাচ্চাই নতুনকৈ ক্ৰিয়েট কৰিব তাক কি বুলি কোৱা হ'ব ক্ৰিয়েটিং আচ্ছা এইটো ব্লুম টেক্সনমি যিটো ৰিভাইজ ভাৰ্চনত কি বুলি কোৱা হয় ক্ৰিয়েটিং কিন্তু ব্লুমৰ যিটো অৰিজিনেল যিটো টেক্সনমি তাক ক্ৰিয়েটিঙত কি আছিলে তাক আছিলে চিন্থেচাইজ আছিলে ঠিক আছে চিন্থেচাইজক নামটো চেঞ্জ কৰি আৰু এটা ষ্টেপ নামাই কি কৰিছিলে ক্ৰিয়েটিং কৰি দিয়া হৈছিলে ৰিভাইজ ভাৰ্চনটো কেতিয়া আহিছিলে 2001ত আহিছিলে কেতিয়া আহিছিলে 2001ত ঠিক আছে Question number 3, which of the following learning objective belongs to affective domain ঠিক আছে affective domain মানে কি affective domain মানে অর্থাৎ যেটো হাৰ্টৰ পৰা কৰিব যেটো তাৰ ফিলিংছৰ পৰা আহিব ইমোশনৰ পৰা আহিব ঠিক আছে এইটো affective domain বুলি কোৱা হয় তো ইয়াৰ মাজত কোনটো affective domain হয় বুলি সুধিছে তো solving a mathematical problem drawing a labeled diagram তাৰপিছত showing respect towards classmate না writing a paragraph ঠিক আছে তো যেতিয়া মানে মনৰ পৰা যিটো বস্তু আহিব বা হাৰ্টৰ পৰা আহিব ইমোশনছৰ পৰা আহিব তাক কি বুলি কোৱা হয় এফেক্টিভ ডোমেইন বুলি কোৱা হয় আৰু এফেক্টিভ ডোমেইন যেটো আমি চাই আছো এইটো অপশ্যন নম্বৰ সি শোয়িং ৰেসপেক্ট টুৱাৰ্ডছ ক্লাছমেট সহপাঠীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা এতিয়া কথা হৈছে যে এফেক্টিভ ডোমেইন এইটো কোনে দিছিলে এফেক্টিভ ডোমেইন আপোনালোকে মনত থব এইটো ব্লুমৰ যি ষ্টুডেণ্ট আছিলে ডেভিড কাথল তেওঁ হি দিছিলে ঠিক আছে ডেভিড কাথল ডেভিড কাৰ্থলে দিছিলে ঠিক আছে এফেক্টিভ ডোমেইনৰ ওপৰত তেওঁ কাম কৰিছিলে আৰু কগনিটিভ ডোমেইনৰ ওপৰত কোনে কাম কৰিছিলে ব্লুমে নিজে কাম কৰিছিলে বেঞ্জামিন ব্লুমে নিজে কাম কৰিছিলে তাৰপিছত কুৱেশ্যন নম্বৰ 4 এ টিচাৰ আস্কছ ষ্টুডেণ্ট টু জাষ্টিফাই ৱেদাৰ অনলাইন লাৰ্নিং ইজ মোৰ ইফেক্টিভ দেন অফলাইন লাৰ্নিং উইথ প্ৰপাৰ ৰিজন উইচ কগনিটিভ লেভেল ইজ টেষ্টেড ইয়াত যিকেইটা অবজেক্টিভ দিছে ইয়াত আছে আণ্ডাৰষ্টেণ্ডিং ইভালুৱেটিং এনালাইজিং আৰু এপ্লাইং যিহেতু ING লগোৱা আছে ইট মিনছ কি এইটো ৰিভাইজড ভাৰ্চন হয় তো ইয়াত কৈছে যে শিক্ষকে সুধিছে যে টিচাৰে সুধিছে যে অনলাইন টিচিংটো বেছি ভাল না অফলাইন টিচিংটো বেছি ভাল উইথ প্ৰপাৰ ৰিজন দেখাব কৈছে তো বাচ্চাৰ কৈছে যে কোনটো ডোমেইনৰ এইটো কুৱেশ্যন হয় তো ইয়াত অপশ্যন দিছে আণ্ডাৰষ্টেণ্ডিং ইভালুৱেটিং এনালাইজিং তো যেতিয়া বাচ্চাই এইটো কি কৰিব অনুসন্ধান কৰিব যেতিয়া ওলাব নিজে তেতিয়া কি হ'ব এইটো হ'ব যেহেতু ING লগোৱা আছে এইটো হ'ব ইভালুৱেটিং ঠিক আছে ইভালুৱেটিং হ'ব মানে মূল্যায়ন কৰা যেতিয়া ঠিক আছে ব্লুমৰ টেক্সনমিৰ হিচাপে যিটো ৰিভাইজ ভাৰ্চন আছে তাত ইভালুৱেটিং আছে ইভালুৱেটিঙৰ পিছত কি আছিলে ক্ৰিয়েটিং আছিলে মূল্যায়ন যেতিয়া কৰিব ঠিক আছে এইটো হ'ব ইভালুৱেটিং Question number 5, a child learned to ride a bicycle smoothly without conscious effort. According to the psychomotor domain, this stage is. তো কৈছে এটা শিশুৱে সচেতন প্ৰচেষ্টা অবিহনে
মসৃণভাৱে চাইকেল চলাবলৈ শিকিলে ক্ৰিয়াত্মক ক্ষেত্ৰত অনুসাৰী এইটো স্তৰটো হ'ল মানে এটা বাচ্চাই মানে কনচিয়াছ ইফৰ্ট উইদাউট কনচিয়াছ ইফৰ্ট সি শিকি গৈছে এইটো কোনটো লেভেল হয় তো ইয়াত কৈছে মেনুপুলেশ্যন না পাৰ্চিয়েশ্যন না আৰ্টিকুলেশ্যন না নেচাৰেলাইজেশ্যন ঠিক আছে তো যেতিয়া বাচ্চাই মানে উইদাউট কনচিয়াছ ইফৰ্টত নিদিয়াকৈ মানে তাৰ এই বস্তু এটা শিকি যাব তো এইটো ক্ষেত্ৰত তাৰ এইটো নেচাৰেলি হৈছে বস্তুটো ঠিক আছে এই বস্তুটো তাৰ নেচাৰেলি হৈছে স্বাভাৱিকভাৱে হৈছে ঠিক আছে ইয়াত কৈছে যে এ চাইল্ড লাৰ্ণ টু ৰাইড এ বাইচাইকেল স্মুথলি উইদাউট কনচিয়াছ ইফৰ্ট খুব বেছি তাৰ শিকিব লগা হোৱা নাই বা কোনোবা তাক হেল্প কৰিব লগা নাই সি নিজেই শিকি গৈছে তো এই ক্ষেত্ৰত কোনটো হ'ব এইটো হ'ব নেচাৰেলাইজেশ্যন কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোইং ইজ হায়েষ্ট লেভেল অফ ৰিভাইজড ব্লুম টেক্সনমি 2001 তো আপোনালোকে সকলোৱে জানে ব্লুমৰ যিটো টেক্সনমি আছিলে আৰু তাৰ ৰিভাইজড ভাৰ্চন আছিলে এইটো কিমান চনত আহিছিলে 2001ত আহিছিলে আৰু তাৰ যিটো হায়েষ্ট লেভেলত কোনটো হয় ইয়াত অপশ্যন দিছে ইভালুৱেশ্যন এনালাইজিং ক্ৰিয়েশ্যন বা ক্ৰিয়েটিং বা এপ্লিকেশ্যন তো হায়েষ্ট লেভেলটো কোনটো আছিলে ক্ৰিয়েটিং আছিলে য'ত বাচ্চাই সৃষ্টি কৰে ঠিক আছে আৰু ক্ৰিয়েটিঙৰ আগত কি আছে ইভালুৱেশ্যন আছিলে ঠিক আছে ইভালুৱেটিং আছিলে ঠিক আছে আৰু এই ইভালুৱেটিংটো কিন্তু যিটো ব্লুমৰ যিটো টেক্সনমি আছে নট ৰিভাইজ তাত কি আছিলে এইটো লাষ্ট ষ্টেজ আছিলে ঠিক হায়েষ্ট লেভেল মানে যিটো ব্লুমৰ টেক্সনমিত হায়েষ্ট লেভেল হয় কি হয় ইভালুৱেশ্যন ঠিক আছে ইভালুৱেশ্যনটো হায়েষ্ট লেভেল হয় কিন্তু মূল্যায়ন য'ত কৰে কিন্তু ৰিভাইজড ভাৰ্চনত যিটো হায়েষ্ট লেভেল হয় এইটো হ'ব ক্ৰিয়েটিং ঠিক আছে এই গোটেই থিয়ৰিটো আমাৰ চেনেলত দিয়া আছে আপোনালোকে যদি প্লেলিষ্টত যায় তাত চাব পাৰিব তো যেহেতু ৰিভাইজ ভাৰ্চনত সুধিলে তো হায়েষ্ট লেভেল হ'ব ক্ৰিয়েটিং যদি ব্লুমৰ ভাৰ্চনটো সোধে মানে উইদাউট ৰিভাইজটো সোধে তেতিয়া হ'ব কি হ'ব ইভালুৱেশ্যন Question number 7. Students will be able to summarize the main idea of a passage in their own word. This objective belongs to ঠিক আছে student will able to summarize the main idea of passage in their own word. Studente যেতিয়া এটা টপিকৰ যিটো মানে মেইন সামাৰিটো যেতিয়া লিখিব পাৰিব বা বুজিব পাৰিব এইটো কোনটো অবজেক্টিভত পৰে ঠিক আছে ব্লুমৰ যিটো কগনিটিভ যিটো ডোমেইন আছে তাৰ ভিতৰত কোনটো অবজেক্টিভত পৰে তো ৰিমেম্বাৰিং আণ্ডাৰষ্টেণ্ডিং এপ্লাইং আৰু কি আছে এনালাইজিং তো এই ক্ষেত্ৰত যিটো হ'ব এইটো হ'ব যেতিয়া এটা বস্তু যেতিয়া এটা বিষয়বস্তু বুজিব পাৰিব বাচ্চাটো যেতিয়া আইডিয়া কৰিব পাৰিব পেছেজটোৰ বিষয়ে যে পেছেজটোত কি লিখা আছে যেতিয়া সি আইডিয়া কৰি ল'ব পাৰিব এইটো কি বুলি ক'ব এইটো আণ্ডাৰষ্টেণ্ডিং বুলি কোৱা হ'ব বোধগম্যতা সি বুজিব পাৰিলে কি লিখা আছে বস্তুটো আৰু তাৰ পৰা গোটেই কনচেপ্টটো বুজি সি এটা চামাৰি এটা লিখিব পাৰিলে ঠিক আছে এইটো কি বুলি কোৱা হয় আণ্ডাৰষ্টেণ্ডিং বুলি কোৱা হয় Question number 8. Which of the following classroom activity best represent the application level? ঠিক আছে তো কোনটো ক্লাছৰুম এক্টিভিটি এপ্লিকেশ্যন লেভেল মানে বাচ্চাই যেতিয়া এপ্লাই কৰিব কিবা এটা কাম ঠিক আছে তাৰ লাইফত বা তাৰ ৱাৰ্ক এক্টিভিটিত বা ক্লাছ এক্টিভিটিত এপ্লাই কৰিব এইটো মানে এক্সাম্পল যিটো কোনটো হ'ব বেষ্ট কৈছে মেমৰাইজিং ফৰ্মুলা বাচ্চাই যেতিয়া ফৰ্মুলা মুখস্থ কৰিব তাৰপিছত দিছে এক্সপ্লেইনিং এ কনচেপ্ট যেতিয়া এক্সপ্লেইন কৰিব এটা কনচেপ্ট তাৰ ভিতৰত দিছে ইউজিং এ ফৰ্মুলা টু সলভ ৰিয়েল লাইফ প্ৰব্লেম ঠিক আছে আৰু তাৰ পিছত দিছে ক্ৰিটিকিং এ থিওৰি এটা তত্ত্বৰ সমালোচনা কৰা ঠিক আছে তো যেতিয়া ক'ব যে বেষ্ট ৰিপ্ৰেজেণ্টেশ্যন অফ এপ্লিকেশ্যন লেভেল মানে তাৰ জীৱনত এপ্লাই কৰিছে কৈছে ইউজিং এ ফৰ্মুলা টু সলভ ৰিয়েল লাইফ প্ৰব্লেম বাস্তৱ জীৱনৰ সমস্যা সমাধান কৰাৰ বাবে সূত্ৰ ব্যৱহাৰ কৰা অপশ্যন নম্বৰ চি ঠিক আছে Question number 9. A teacher noticed that students consistently display honesty and fairness in daily activity. According to the affective domain, this reflect. ঠিক আছে যেতিয়া টিচাৰ এজনে চাব যে এটা বাচ্চা খুব অনেষ্ট হয় ক্লাছত আৰু খুব ফেয়াৰনেছ ৰাখে তাৰ ভিতৰত ঠিক আছে সততা আছে তাৰ ভিতৰত তো এইটো কোনটো ডোমেইনত পৰে একৰ্ডিং টু দ্য এফেক্টিভ ডোমেইন দিছ ৰিফ্লেক্ট এফেক্টিভ ডোমেইনৰ ভিতৰতো পৰিবই যিহেতু তাৰ মনৰ পৰা যিটো বস্তু আহিব এইটো এফেক্টিভ ডোমেইন হ'ব তো এইটো এফেক্টিভ ডোমেইনৰ ভিতৰত কোনটোত আহিব তো ইয়াত দিছে ৰেছপণ্ডিং ভেলুইং অৰ্গেনাইজিং এণ্ড কেৰেক্টাৰাইজিং ঠিক আছে মই এফেক্টিভ ডোমেইনৰ ভিতৰত কি আছে মই কালিৰ ক্লাছত বুজাইছোঁ আপোনালোকে চেনেলটোত যাব প্লেলিষ্টত যাব তাত ব্লুমৰ টেক্সনমিটো অসমীয়া মাধ্যমত আপোনালোকে এবাৰ পঢ়ি ল'ব বহুত কিবা কিবি বুজিব পাৰিব তো যেতিয়া এফেক্টিভ ডোমেইনৰ ভিতৰত অনেষ্টি এণ্ড ফেয়াৰনেছ যেতিয়া থাকিব ঠিক আছে তেতিয়া এইটো কি বুলি ক'ব কেৰেক্টাৰাইজেশ্যন ক'ব ঠিক আছে কেৰেক্টাৰাইজেশ্যন চৰিত্ৰায়ন বুলি ক'ব এইটো আপোনালোকে চাই ল'ব এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় আৰু যিটো এফেক্টিভ ডোমেইন আছিলে এইটো কোনে দিছিলে ডেভিড কাৰ্থলে দিছিলে ঠিক আছে ডেভিড কাৰ্থলে দিছিলে
Question number 10. A teacher asks student to differentiate fact from opinions in a newspaper article. Which level is being emphasized? এজন শিক্ষকে ছাত্ৰ ছাত্ৰীক বাতৰি কাকতৰ এটা প্ৰবন্ধত তথ্য আৰু মতামতৰ মাজত পাৰ্থক্য ক'বলৈ কৈছে। ইয়াত কোনটো স্তৰৰ গুৰুত্বতা দিয়া হৈছে? যেতিয়া টিচাৰে ক'ব যে ডিফাৰেঞ্চিয়েট কৰিবৰ কাৰণে, এই যে ডিফাৰেঞ্চিয়েট ৱাৰ্ডটো যেতিয়া থাকিব, ফেক্টছ ফ্ৰম অপিনিয়নছ, যেতিয়া ফেক্ট কি আছে আৰু অপিনিয়ন কি আছে তাৰ মাজত যে এটা পাৰ্থক্য দেখাব কৈছে, এইটো যিটো ক'ব তেতিয়া আপোনালোকে মনত হ'ব এইটো হ'ব এনালাইজ। বাচ্চাই এনালাইজ কৰি ওলাব, বিশ্লেষণ কৰি ওলাব। এনালাইজিং কি হয়, এপ্লাইং কি হয়, আণ্ডাৰষ্টেণ্ডিং কি হয়, ইভালুৱেটিং কি হয়, এইবোৰত যদি আপুনি অসমীয়া যদি মিনিং যদি বুজি নাপায় তেতিয়াহ'লে আপুনি কেতিয়াও এই এপ্লিকেশ্যন বেছ কুৱেশ্যনবোৰ কৰিব নোৱাৰিব। আৰু টেটত কেতিয়াও ইজি কুৱেশ্যন নুসুধে যে ব্লুমৰ ৰিভাইজ ভাৰ্চন কেতিয়া আহিছিলে, ব্লুমৰ ৰিভাইজ ভাৰ্চন কোনে দিছিলে। সদায় এপ্লিকেশ্যন বেছ কুৱেশ্যনেই দিব, আৰু এই এপ্লিকেশ্যন বেছ কুৱেশ্যনৰ কাৰণে আপুনি কনচেপ্ট বুজিবই লাগিব, আদাৰৱাইজ আপুনি নোৱাৰিব এক্সামত গৈ। যিসকলে ভিডিঅ'টো চাই আছে আপোনালোকে কাইণ্ডলি এটা লাইক হিট কৰি দিব। লাইক কিন্তু দিবই, দি যাবই কিন্তু, ঠিক আছে। এইটো মোৰ ৰিকুৱেষ্ট এটা থাকিল যে লাইক এটা এটলিষ্ট এটা কৰি যাব। কুৱেশ্যন নম্বৰ 11, উইচ প্লেয়াৰ ইজ কাৰেক্টলি মেচ, কৈছে কোনটো প্লেয়াৰ কাৰেক্টলি মেচ কৰিছে। তো কৈছে এইটো খুব ইম্পৰ্টেণ্ট, আপোনালোকে এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। কোনটো দিছিলে মানে, ইয়াত দিছে কগনেটিভ ডোমেইন বেঞ্জামিন ব্লুম, এফেক্টিভ ডোমেইন ডেভিড কাৰ্থল, সাইকোমোটর ডোমেন R.H. ডেভ অ্যান্ড রিভাইজ ট্যাক্সনমি জিন পিয়াজেট। ইনকারেক্ট ম্যাচ বুলি কৈছে, ঠিক আছে। আমি জানো যে কগনেটিভ ডোমেইনৰ ওপৰত কোনে কাম কৰিছিলে, কগনেটিভ ডোমেইনৰ ওপৰত বেঞ্জামিন ব্লুমে কাম কৰিছিলে, এইটো একদম কাৰেক্ট। এফেক্টিভ ডোমেইনৰ ওপৰত মই অলপ আগত কৈছোঁ যে ডেভিড কাৰ্থলে কাম কৰিছিলে, আৰু সাইকোমোটৰ ডোমেইনৰ ওপৰত R.H. ডেভ তেওঁ কাম কৰিছিলে। এইটোবোৰৰ বিষয়ত মই মানে ডেছক্ৰাইব কৰি মোৰ ভিডিঅ'ত কৈছোঁ, আপোনালোকে চাই ল'ব। R.H. ডেভে সাইকোমোটৰ ডোমেইনৰ ওপৰত কাম কৰিছিলে, ঠিক আছে, আৰু বেঞ্জামিন ব্লুমে কগনেটিভৰ ওপৰত কৰিছিলে। আৰু ৰিভাইজড ভাৰ্চন যিটো আছিলে তাক দিছে ৰিভাইজ টেক্সনমি জিন পিয়াজিট, এইটো হ'ব ইনকাৰেক্ট। তো ইয়াত ইনকাৰেক্ট মেচ কৈছে, ইনকাৰেক্ট মেচ এইটো এনচাৰ হ'ব। এতিয়া কথা হৈছে যে ৰিভাইজ টেক্সনমি কোনে দিছিলে, ৰিভাইজ টেক্সনমি কোনে দিছে আপোনালোকে জানে নে নাই? কালি মই শিকাইছিলোঁ, এতিয়া মই আকৌ কৈ দিছোঁ, এইটো দিছিলে এল এণ্ডাৰছন। এল এণ্ডাৰছন এণ্ড এই ডেভিড কাৰ্থল, এই দুইজনে মিলি এই ৰিভাইজড ভাৰ্চনটো দিছিলে। এই যে ওপৰত যে ডেভিড কাৰ্থল আছিলে তেওঁ আছিলে এই ৰিভাইজড ভাৰ্চনত, তাৰ লগত আৰু এজন আছিলে, তেওঁৰ এই দুজনেই কিন্তু বেঞ্জামিন ব্লুমৰ ষ্টুডেণ্ট আছিলে। এল এণ্ডাৰছন আৰু ডেভিড কাৰ্থল দুজনেই ষ্টুডেণ্ট আছিলে, আৰু তেওঁলোকৰ যিটো ছাৰৰ যিটো টেক্সনমি, যিটো অল্ড টেক্সনমি ব্লুম টেক্সনমি 1956 আহিছিলে, তাক ৰিভাইজ কৰি 2001 ৰিচেণ্টলি হয় আৰু ক'ব গ'লে এইটোক ৰিভাইজ কৰিছিলে, ঠিক আছে। কুৱেশ্যন নম্বৰ 12, ইন দ্য অৰিজিনেল ব্লুমছ টেক্সনমি 1956 দ্য হায়েষ্ট লেভেল ৱাজ, অলপ আগত কৈছোঁ যে হায়েষ্ট লেভেল ব্লুম টেক্সনমিত কোনটো আছিলে। ইয়াত দিছে চিন্থেচাইচিছ, এনালাইজিং, ইভালুৱেটিং, কম্প্ৰিহেনশ্যন, আৰু আপোনালোকে সকলোৱে জানে ইভালুৱেশ্যন ইজ দ্য হায়েষ্ট লেভেল ইন দ্য অৰিজিনেল ব্লুমছ টেক্সনমি, এজ ৱেল এজ যিটো ৰিভাইজড ভাৰ্চন আছিলে তাত কি আছিলে, ক্ৰিয়েটিং ইজ দ্য হায়েষ্ট লেভেল, ঠিক আছে। ৰিভাইজ ভাৰ্চনত ক্ৰিয়েটিংটো হায়েষ্ট, কিন্তু অল্ড টেক্সনমিত ইভালুৱেশ্যনটো হায়েষ্ট। আৰু ক্ৰিয়েটিঙৰ আগত কি আছিলে, ক্ৰিয়েটিঙৰ আগত থাকিব ইভালুৱেটিং, ঠিক আছে, ইভালুৱেটিং হ'ব। মূল্যায়নটো কৈছে ৰিভাইজ ভাৰ্চনত আগত কৰিব, তাৰপিছত নতুন বস্তু সৃষ্টি কৰিব, কিন্তু ব্লুমে কৈছিলে যে নহয়, নতুন বস্তুটো প্ৰথমে সৃষ্টি কৰিব, তাৰপিছত ক্ৰিয়েটিং কৰিব, মানে ইভালুৱেশ্যন মূল্যায়ন কৰিব। আপোনালোকে কনচেপ্টটো বুজি ল'ব, এই কনচেপ্টটো জেনেৰেলি আহে। Question number 13, a learner actively participate in discussions and answer question in class, which effective level is represented? তো এফেক্টিভ ডোমেইনৰ ভিতৰত কি আছে আপোনালোকে জানিবই লাগিব এইটো কুৱেশ্যনৰ এনচাৰ কৰিব হ'লে। কি হয় এফেক্টিভ ডোমেইন, আপোনালোকে মোৰ ভিডিঅ'টো চাই ল'ব, মই এফেক্টিভ ডোমেইনটো পূৰা ধুনীয়াকৈ বুজাইছোঁ। চ' এফেক্টিভ ডোমেইন কৈ দিছে, এইটো এইটো এফেক্টিভ ডোমেইন কৈ দিছে, এক্টিভলি পাৰ্টিচিপেট ইন ডিছকাশ্যন এণ্ড এনচাৰ কুৱেশ্যন, আৰু এফেক্টিভ ডোমেইনৰ কথা অলৰেডি কৈ দিছে। এই এফেক্টিভ ডোমেইনৰ ভিতৰত কোনটোত পৰিব, ৰিচিভিং, ৰেছপণ্ডিং, অৰ্গেনাইজিং বা কেৰেক্টাৰাইজিং, ঠিক আছে। তো এইটোৰ যিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ব ৰিছপণ্ডিং, ঠিক আছে। কি হ'ব, ৰেছপণ্ডিং, সঁহাৰি জনোৱা। Question number 14, a science teacher asks student to prepare a model showing the solar system.
হুইচ কগনিটিভ লেভেল ইজ মোষ্ট ইনভলভ, ঠিক আছে। এজন মানে বিজ্ঞান শিক্ষকে সায়েন্স টিচাৰে ষ্টুডেণ্টক কৈছে যে প্ৰিপেয়াৰ এ মডেল শ্বয়িং এ ছ'লাৰ ছিষ্টেমৰ এটা মডেল বনাব কৈছে, ঠিক আছে। আৰু কৈছে এইটো হুইচ কগনিটিভ লেভেল ইজ মোষ্ট ইনভলভ, কগনিটিভ লেভেলৰ ভিতৰত কোনটো মানে কগনিটিভ ডোমেইনৰ ভিতৰত কোনটো ইনভলভ আছে। তো অপশ্যন কেইটা আছে এপ্লাইং, ইভালুৱেটিং, ক্ৰিয়েটিং এণ্ড ৰিমেম্বাৰিং। তো যেতিয়া বাচ্চাই নতুনকৈ নিজে কিবা ঘৰত বনাই লৈ আহিব এইটো ক্ৰিয়েটিঙেই হ'ব, ঠিক আছে, সৃষ্টি কৰা। Question number 15, which of the following is the best sequence of revised Bloom's taxonomy? ঠিক আছে, ব্লুমৰ টেক্সনমি মতে কৈছে কোনটো বেষ্ট সিকুৱেঞ্চ যিটো মিলাই মানে ব্লুমৰ টেক্সনমি আপোনালোকে জানে যে এটা লোৱেষ্ট টু হায়েষ্ট আছে সেইটোক মিলাব কৈছে। আৰু এটা কথা মনত হ'ব যেতিয়াই ৰিভাইজ ভাৰ্চন ক'ব তেতিয়া যিকেইটা মানে যিকেইটা অবজেক্টিভ আছে তাত কিন্তু সদায় কি থাকিব ING থাকিব, ঠিক আছে, এইটো আপোনালোকে মনত থ'ব। তো ইয়াত আপোনালোকে চাওক মই ৰিমেম্বাৰ, আণ্ডাৰষ্টেণ্ডিং, এপ্লাইং, ইভালুৱেট, এনালাইজিং, কেৰেক্টাৰাইজিং, ঠিক আছে, 6টা থাকিব। ইয়াত মই দিছোঁ ৰিভাইজ, আণ্ডাৰষ্টেণ্ড, এপ্লাইং, এনালাইজিং, ইভালুৱেট, ক্ৰিয়েট। তো নলেজটো আগত নহ'ব কেলৈ কি ৰিভাইজ বুলি কৈছে, নলেজটোৰ নাম চেঞ্জ হৈ কি হৈ গৈছিলে ৰিমেম্বাৰিং হৈ গৈছিলে। তো ৰিমেম্বাৰৰ পৰাই হ'ব, এইটোও নহ'ব, তেনেহ'লে কি হ'ব। কিন্তু ইয়াত চাওক মই অলপ মানে কুৱেশ্যনটো বনোৱাৰ সময়ত অলপ মানে ভুল কৰিলোঁ, এই দুটা ছেইম দিলোঁ। কিন্তু আপোনালোকে মনত হ'ব এই ৰিমেম্বাৰিং, আণ্ডাৰষ্টেণ্ডিং, এপ্লাইং, এনালাইজিং, তাৰপিছত ইভালুৱেটিং, ক্ৰিয়েটিং চবৰ এইবোৰৰ চবৰ পাছত ING মই অলপ কুৱেশ্যনটো টাইপ কৰিবলৈ ৰং কৰিলোঁ। তো এইটো হ'ব অপশ্যনটো, ঠিক আছে। ৰিমেম্বাৰিং, আণ্ডাৰষ্টেণ্ডিং, এপ্লাইং, এনালাইজিং, ইভালুৱেটিং, ক্ৰিয়েটিং এইটো হয় কি ব্লুমৰ যিটো টেক্সনমিৰ ৰিভাইজ ভাৰ্চন। আৰু যিটো ব্লুমৰ যিটো অৰিজিনেল হয় এইটো কি হয়, এইটো হ'ব অৰিজিনেলটো নলেজ, কম্প্ৰিহেনশ্যন, এপ্লিকেশ্যন, এনালাইচিছ, চিন্থেলাইচিছ এণ্ড ইভালুৱেশ্যন, এইটো হ'ব অৰিজিনেল আৰু এইটো হ'ব ৰিভাইজ ভাৰ্চন। কুৱেশ্যন নম্বৰ 16, এ টিচাৰ আস্ক ষ্টুডেণ্ট টু জাজ দ্য ইফেক্টিভনেছ অফ 2 টিচিং মেথড আফটাৰ ক্লাছৰুম অবজাৰ্ভেশ্যন, হুইচ লেভেল ইজ ইনভলভ। এজন শিক্ষকে কৈছে মই 2টা মেথডত কি কৰিম টিচিং দিম, 2টা মেথড ইউজ কৰি তুমি জাজ কৰিবা যে কোনটো মেথড বেষ্ট হয়, ঠিক আছে। আৰু কৈছে এইটো কৈছে কোনটো লেভেলৰ অবজেক্টিভ ইনভলভ হৈ আছে। তো কৈছে এনালাইজিং, ইভালুৱেটিং, যেতিয়া মূল্যায়ন কৰিব কৈছে বাচ্চাটোক ইয়াত মূল্যায়ন কৰিব লাগিব, মানে সি কম্পেয়াৰ কৰি মূল্যায়ন কৰিব লাগিব। মূল্যায়ন কি হয় আপোনালোকে বুজিব লাগিব। কম্পেয়াৰ যেতিয়া আহিব তেতিয়াই ইভালুৱেটিং হ'ব, দুটাৰ মাজত যেতিয়াই কম্পেয়াৰ কৰিব ক'ব তেতিয়াই হুইচ ওৱান ইজ বেষ্ট 1 or 2 তেতিয়াই কি হ'ব ইভালুৱেটিঙৰ কনচেপ্ট আহিব। কুৱেশ্যন নম্বৰ 17 কৈছে হুইচ ষ্টেটমেণ্ট কাৰেক্টলি ডিফাৰেঞ্চিয়েট দ্য অৰিজিনেল এণ্ড ৰিভাইজ ব্লুমছ টেক্সনমি, কোনটো উক্তিয়ে মূল আৰু সংশোধিত ব্লুমৰ বৰ্গীকৰণৰ পাৰ্থক্যৰ সঠিকভাৱে কৰে মানে ডিফাৰেঞ্চিয়েট কৰিব পাৰে, ঠিক আছে, কাৰেক্টলি। তো ইয়াত দিছে নলেজ প্লেচ বাই এপ্লিকেশ্যন, ইভালুৱেটিং বিকেম এ হায়েষ্ট লেভেল ইন ৰিভাইজড, ঠিক আছে। তাৰপিছত কৈছে চিন্থেচাইচিছ ৰিপ্লেচ বাই ক্ৰিয়েটিং এণ্ড মুভ টু হায়েষ্ট এণ্ড এনালাইচিছ ৱাজ ৰিমুভ। তো ইয়াত যিটো হ'ব এইটো হ'ব আপোনালোকে চাওক নলেজ ৰিপ্লেচ বাই এপ্লিকেশ্যন। তো নহ'ব, নলেজ কি দি ৰিপ্লেচ কৰিছিলে যিটো ব্লুমৰ ৰিভাইজ দিলে তাত কি দি ৰিপ্লেচ কৰিছিলে ৰিমেম্বাৰিং দি, নলেজ হৈ গৈছিলে ৰিমেম্বাৰিং, তো এইটোতো নহ'ব। তাৰপিছত কৈছে ইভালুৱেশ্যন বিকেম হায়েষ্ট লেভেল ইন ৰিভাইজ, ইভালুৱেশ্যনটো হায়েষ্ট লেভেল নাছিলে, ক্ৰিয়েটিঙেই আছিলে হায়েষ্ট লেভেল, ইভালুৱেশ্যনটো যিটো ব্লুমৰ যিটো অৰিজিনেল টেক্সনমি তাতেই আছিলে, তো এইটোও নহ'ব। তাৰপিছত কৈছে চিন্থেচাইচিছ ৰিপ্লেচ বাই ক্ৰিয়েটিং, য়েছ এইটো হ'ব। চিন্থেচাইচিছটো ক্ৰিয়েটিং দি ৰিপ্লেচ হৈ গৈছিলে, চিন্থেচাইচিছটো কি আছিলে ক্ৰিয়েটিং দি ৰিপ্লেচ হৈছে আৰু মুভ টু হায়েষ্ট, এইটো হ'ব কাৰেক্ট। কেলৈ কি ক্ৰিয়েটিং যিটো আছিলে এইটো ব্লুমৰ ৰিভাইজ টেক্সনমিৰ কি আছিলে হায়েষ্ট লেভেল আছিলে, ঠিক আছে, আৰু ইভালুৱেশ্যন কি আছিলে তাত জাষ্ট বিফ'ৰ আছিলে, ঠিক আছে। এনালাইচিছ ৱাজ ৰিমুভ, এইটোতো নহ'বই, চ' অপশ্যন চি ইজ দ্য কাৰেক্ট। Question number 18, a student follow the teacher's handwriting pattern while learning cursive writing. This psychomotor level is, student কি কৰিছে ফ'ল' কৰিছে যেতিয়া টিচাৰে কাৰ্চিভ হেণ্ডৰাইটিং, ঠিক আছে, ৰাইটিং পেটাৰ্ণ যেতিয়া লিখিছে তেতিয়া এইটো কি বুলি কোৱা হয়, কোন চাইকোমটৰ ডমেইনত এইটো পৰিব। চাইকোমটৰ ডমেইনটো আপোনালোকে চাই ল'ব, চাইকোমটৰ ডমেইনৰ কি কি ভাগ আছিলে মই সেইটোও দেখাই দিছিলোঁ। তো ইয়াত দিছে মেনিপুলেশ্যন, পাৰ্চিয়েশ্যন, ইমিটেশ্যন এণ্ড নেচাৰেলাইজেশ্যন। তো এইটোতো আমি সকলোৱে গম পাম, এজন বাচ্চাই যেতিয়া তাৰ টিচাৰক যেতিয়া ফ'ল' কৰিব শিকিব তাৰ পৰা কেনেকুৱাকৈ লিখিছে, ছাৰে এটো কেনেকুৱা লিখিছে, ছাৰে বিটো কেনেকুৱা লিখিছে, তেতিয়া কি ক'ব ইমিটেশ্যন কৰিব, তাক অনুকৰণ কৰা। Question number 19, student will appreciate the importance of environmental conservation. This objective belongs to, ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব অনুধাৱন বা মূল্যায়ন কৰিব, এই উদ্দেশ্যটো কিহৰ অন্তৰ্ভুক্ত, ঠিক আছে। যেতিয়া ষ্টুডেণ্টে
কিয় ইনভাইৰমেণ্টক কনজাৰ্ভেশ্যন কৰিব লাগে যেতিয়া তেওঁলোকে শিকিব পাৰিব এইটো কি বুলি ক'ব নিজৰ হাৰ্টৰ পৰা আহিব যে আমি নেচাৰ বচাব লাগিব আমি আৰ্থ বচাব লাগিব যেতিয়া মানুহে মানে নিজৰ লাইফৰ লগত এইটো ৰিলেট কৰিব পাৰিব লাইফৰ লগত ৰিলেট কৰিব পাৰিব ইম'শ্যনৰ লগত ৰিলেট কৰিব পাৰিব তাক কি বুলি কোৱা হয় এফেক্টিভ ডমেইন বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 20 আৰু এইটো লাষ্ট কুৱেশ্যন হয় আপোনালোকৰ মাজত যিসকলে ভিডিঅ'টো ইয়ালৈকে চাইছে কাইণ্ডলি এটা লাইক হিট কৰি যাব আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে 20 নম্বৰ কুৱেশ্যনটোলৈকে যদি আপুনি আহিছে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাইণ্ডলি ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব আপোনালোকৰ হোৱাটছআপ গ্ৰুপ ফেচবুক গ্ৰুপৰ মাজত শ্বেয়াৰ কৰিব আৰু বেলেগেও শিকিব পাৰিব ঠিক আছে তো কুৱেশ্যন নম্বৰ 20 আছে এ টিচাৰ আস্কছ ষ্টুডেণ্ট টু কম্বাইন নলেজ ফ্ৰম ছায়েন্স এণ্ড মেথমেটিক্স টু ইনভেণ্ট এ চিম্পল ৱাটাৰ ফিল্টাৰেশ্যন চিষ্টেম which cognitive process is being emphasized তো কৈছে টিচাৰে কি কৈছে কম্বাইন নলেজ কৰিব কৈছে সায়েন্স এণ্ড মেথমেটিক্স আৰু সায়েন্সক কম্বাইন কৰি এটা বস্তু নতুন বনাব কৈছে যেতিয়াই বনাব ক'ব আপোনালোকে চুপচাপ কি কৰিব লাগিব ক্ৰিয়েটিঙত আপোনালোকে টিক কৰি দিব এক্সামত নতুন কিবা বনালেই ক্ৰিয়েটিং ঠিক আছে তো এইটো আছিলে 20টা ব্লুমছ টেক্সনমিৰ MCQ আমি এই ধৰণৰ আৰু MCQ নেক্সট ক্লাছত লৈ আহিম ইম্পৰ্টেণ্ট টপিকৰ ওপৰত বেছ কৰি আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব So that's all for now. Thanks for watching the video.